নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এডিআৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই কিবা কাৰণত, আপোনালোকে যদি এডমিট কাৰ্ডৰ আপোনাৰ যেটো এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড আপোনালোকে কেনেকৈ এইটো ওলাৰ পিছতে আপোনালোকে ডাউনলোড কৰিব, এইটো ভিডিঅ সবিশেষ জনাম। তো প্ৰথমতে আপোনালোকে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিব SLRC ডাইৰেক্ট আপোনাৰ যেটো লিংক আছে এইটোত যাব, নহলে আপোনালোকে ইয়াতে আসাম কেৰিয়াৰ বুলি সাৰ্চ কৰি দিব আৰু আসাম কেৰিয়াৰ বুলি সাৰ্চ কৰি দিয়াৰ পিছতে ইয়াতে আহিব আপোনালোকৰ আসাম কেৰিয়াৰ যেটো সাইট আছে। এই সাইটৰ ফ্ৰণ্ট পেজত আপোনালোকৰ তাত এডিআৰি এডমিট কাৰ্ড লিংক বুলি আছে, তাত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি যায় কতল ফালে এটা লিংক আছে, এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মেইন যিখন SLRC যিখন পেজ আছে সেই পেজখনত আপোনাক ৰিডাইৰেক্ট হৈ যাব আৰু ৰিডাইৰেক্ট হৈ যোৱাৰ পিছতে তাত দুটা অপচন আছে, লিংক 1 পেপাৰ 3 আৰু লিংক 2 পেপাৰ 3 HS লেভেল HSLC লেভেল। তো আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ আপোনালোকে ইয়াতে বহুৱাই দিব, বহুৱাই দিয়াৰ পিছতে তাৰ পিছতে পাছৱৰ্ড আৰু পাছৱৰ্ডটো আপোনালোকৰ যদি কিবা কাৰণত আপোনালোকে পাছৱৰ্ডটো মিছমেচ হৈছে বা কিবা কাৰণত আপোনালোকে পাহৰিছে সেইটো তেনেহ'লে আপোনালোকে ফৰগট যেটো পাছৱৰ্ড আছে এইটো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে পাই যাব। আৰু কিবা কাৰণত আপোনালোকৰ যদি এপ্লিকেশ্যন নং যদি এইটো যদি নাই আপোনালোকৰ, তেনেহ'লে আপোনালোকে ইয়াতে দিব যে হেল্পলাইন নাম্বাৰ যেটো আছে এই হেল্পলাইন নম্বৰত আপোনালোকে কল কৰিব আৰু কল কৰাৰ লগে লগে আপোনালোকে ইয়াতে ৰেসপন্স দিব। আপোনালোকে তাতে এইটো টাইম মেনশন কৰি দি আছে 10টা to 5টা PM ৰ ভিতৰতে আপোনালোকে ইয়াতে কল কৰিব। তো প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ বহুৱাব, তাৰ পিছতে আপোনাৰ পাছৱৰ্ডটো বহুৱাৰ পিছতে তাৰপিছত লগইন অপচনত ক্লিক কৰি দিব। এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিয়াৰ লগে লগে আপোনাৰ এডমিট কাৰ্ডখন শ্ব' হ'ব। ইয়াতে শ্ব' হোৱাৰ পিছতে আপোনালোকে ইয়াতে যদি আপোনালোকে এক্সাম চেণ্টাৰ যেটো আছে এক্সাম চেণ্টাৰ ইয়াতে শ্ব' হ'ব, এড্ৰেছটো শ্ব' হ'ব আৰু এইটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব। তো এইটো আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। ধন্যবাদ।